আজিৰ পাঠৰ মূল বিষয়বস্তুটো আমি ইয়াত দেখাইছোৱে সংবিধানৰ প্ৰয়োজনীয়তা আমাক সংবিধান কিয় লাগে ইয়াৰ আগৰ ক্লাছত আমি পঢ়িলো সংবিধান কি সংবিধানৰ বৈশিষ্ট্যৰাজি বিষয়ে পঢ়িলো গতিকে এই সংবিধান কিয় প্ৰয়োজন হ'ব আজি আমি তাৰ পঢ়িব লাগিব পঢ়াৰ পিছত আমি কি কি জানিম ইয়াত সংবিধানৰ অৰ্থ বুজি পাম সংবিধানৰ প্ৰয়োজনীয়তা বুজি পাইম সংবিধান ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইটো বুজিম সংবিধানৰ বিভিন্ন দিশৰ ব্যাখ্যা দিব পাৰিম আমি আৰু এই কাৰণে আমি এইবিলাক সহায় লৈছো পাৱাৰ পইণ্ট প্ৰেজেন্টেচন এটো দি আছে আমি পাঠ্যপুথি আমি চাম এটা আমি কালি পাইছিল না এটো সংবিধান কি পাইছিল নাই এখিনি জানিব লাগিব এতিয়া ৰাষ্ট্ৰ সুশৃংখল পৰিচালনাৰ বাবে সংবিধান কেনেকৈ গুৰুত্বপূৰ্ণ হেকিটা কথা আমি কালি পালো আজি আমি পিছৰ মূল কথাখিনি আৰম্ভ কৰিম যে সংবিধানৰ প্ৰয়োজনীয়তা কিতাপটো এবাৰ চোৱা সবে এতিয়া কিতাপত কি আছে হিপিথিৰ আলোচনাৰ পৰা তোমালোকে সংবিধান সম্পৰ্কে ধাৰণা কৰিব পাৰিলা গতিকে আমি ইয়াৰ আগৰ ক্লাছতটো পূৰ্বৰ পাঠত সংবিধানৰ অৰ্থ সংজ্ঞা দিশসমূহৰ বিষয়ে শিকিলো সেই কথাটোকে কৈছে যে সংবিধান আসলতে কি হয় এখন ৰাষ্ট্ৰৰ ৰীতি নীতি আইন কানুন প্ৰশাসন ব্যৱস্থা নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ কাৰণে যিবিলাক লিখিত ৰূপত দলিল আছে সংবিধান কালি বৈশিষ্ট্যবিলাক পালো আৰু কি কৈছে তদুপৰি এই কথাও আমি জানিলো যে প্ৰতিখন ৰাষ্ট্ৰৰে সংবিধান থাকে সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'ব নোৱাৰে এই কথাটো পালো গতিকে ইয়াৰ পৰা আমি এটা কথাই বুজিব লাগিব প্ৰতিখন দেশত সংবিধান থাকিবই লাগিব সংবিধান নথকা দেশ চলাব পৰা নাযাব কাৰণ এই সংবিধানে দেশ এখনৰ শাসন ব্যৱস্থা ঠিক কৰে কেনেকৈ দেশখন চলিব নাগৰিকে কি অধিকাৰ পাব চৰকাৰৰ ক্ষমতা কি চৰকাৰৰ তিনিটা বিভাগৰ কাম কি সকলো থাকে তাত এই দিছে কাৰণ সংবিধানে ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা কেনে ধৰণৰ হ'ব এই কথা থিৰাং কৰি থয় সংবিধানে ঠিক কৰিব দেশৰ শাসন পদ্ধতি কেনে ধৰণৰ হ'ব অৰ্থাৎ শাসন পদ্ধতিৰো বহুত ভাগ আছে গণতান্ত্ৰিক আছে ৰজাৰ শাসন ৰাজতান্ত্ৰিক অন্য ধৰণৰ আছে এই সকলোবিলাক সংবিধানখনে স্থিৰ কৰি দিয়ে আমাক ইয়াৰ পিছত আহিলে সংবিধান হৈছে ৰাষ্ট্ৰৰ আধাৰশিলা এই হাৰিটো সকলোৱে ভালকৈ চাই লোৱা কিতাপত বিচাৰি পাইছেনে সংবিধান হৈছে ৰাষ্ট্ৰৰ আধাৰশিলা ইয়াত কি কোৱা হৈছে এই সংবিধানক ৰাষ্ট্ৰ এখনৰ আধাৰশিলা বুলি কোৱা হৈছে কাৰণ সংবিধান নোহোৱাকৈ কোনো দেশ স্থিৰ আৰু সুশাসিত নহব পাৰে সংবিধানেহে ৰাষ্ট্ৰখনক সুশাসন দিব আৰু স্থিৰ কৰি ৰাখিব শাসন ব্যৱস্থাটো এই সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰ এখনৰ কল্পনা কৰিব নোৱাৰি সংবিধান লাগিবই ইয়াত কোৱা হৈছে যে সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ পৰিচালনা চিন্তাই কৰিব নোৱাৰি ই সকলো চৰকাৰী কাম কাজৰ মূল আধাৰ কিয় নোৱাৰি তেতিয়াহ'লে সেইটো জানিব লাগিব আমি কিয় সংবিধান নহলে ৰাষ্ট্ৰৰ কাম কাজ চলাব নোৱাৰি সেইটো কথাও জানি লওঁ
গতিকে তেতিয়া আমি গম পাম যে সংবিধানখন কিয় প্ৰয়োজন সেই কথাখিনি চাই লওঁ এতিয়া প্ৰথম যেটো কৈছে এখন ৰাষ্ট্ৰত বিভিন্ন সম্প্ৰদায় জাতি উপজাতি ভাষা সংস্কৃতি মানুহে বাস কৰে কৰে নকৰে এতিয়া আমাৰ ভাৰতবৰ্ষৰ কথাই যদি কওঁ ইয়াত বিভিন্ন সম্প্ৰদায় জাতি উপজাতি ভাষা সংস্কৃতি লোক বাস কৰি আছে ধৰ্মৰ ভিত্তিত ভাষাৰ ভিত্তিত মানুহৰ মাজত পাৰ্থক্য আছে আৰু সকলো মানুহৰে মনোভাৱ চিন্তাধাৰা একে হয় জানো নহয় নোহোৱা কাৰণে এই সকলো মানুহক মাজত একতা ৰাখি কাম কৰিবলৈ তেওঁলোকক একগোট কৰি ৰাখিবলৈ প্ৰয়োজন আছে কিছুমান নীতি নিয়ম আইনৰ আৰু সেই আইনবিলাক আমাক কোনে দিব সংবিধানে দিব সেই মতভেদ যাতে সৃষ্টি হ'ব নোৱাৰে মানুহৰ মাজত এনেকুৱা ভিন্নতা থাকিলেও ৰাষ্ট্ৰখন সুকলমে পৰিচালিত কৰিবৰ বাবে এই সংবিধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে একেবাৰে সহজ কথা ইয়াত কৈছে যে যিকোনো এখন ৰাষ্ট্ৰত বিভিন্ন ধৰ্ম ভাষা লোক থাকিব পাৰে ইহঁতৰ মাজত দৃষ্টিভংগী কথা বতৰা আচাৰ ব্যৱহাৰ চিন্তা চৰ্চা বেলেগ বেলেগ থাকিব পাৰে কিন্তু দেশ শাসন কৰাৰ সময়ত এই সকলোবিলাক পাহৰি সকলোকে এক জাতি এক দেশ হিচাপে গঢ়ি তুলিব লাগিব আৰু সেই দায়িত্বটো কোনে ল'ব সংবিধানে কাৰণ সংবিধানত লিখা থাকিব বিভিন্নতাৰ মাজত কেনেকে একতা স্থাপন কৰিব পাৰি বিভিন্ন নীতি নিৰ্দেশনা লিখা থাকিব সংবিধানে এই ভিন্নতাৰ মাজত একতাৰ বন্ধন গঢ়ি ৰাষ্ট্ৰ সুকলমে চলাই ৰাখে এইটো হ'ল প্ৰথম কাৰণ দ্বিতীয়টো কি কৈছে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাক সুৰক্ষা দিয়াত সংবিধান এখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কৈছে এনে নাগৰিকসকলৰ অধিকাৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষা দিব কামটো কোনে কৰিব সংবিধানে আমাৰ দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আছে সমতা অধিকাৰ স্বাধীনতা অধিকাৰ নিৰাপত্তা অধিকাৰ শিক্ষা অধিকাৰ ধৰ্ম অধিকাৰ আছে নে নাই এইবিলাক কোনে দিছে আমাক সংবিধানে দিছে আৰু স্বাধীনতা দিছে মতামত প্ৰকাশ ধৰ্ম পালন শিক্ষা আদি অধিকাৰ লগতে নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ কাৰণেও কিছুমান অধিকাৰ আমাৰ প্ৰয়োজন আছে আৰু সেইবিলাক কোনে দিব এই সংবিধানে দিব সকলো নাগৰিকে নিজৰ জীৱন উন্নত কৰিবলৈ অধিকাৰৰ প্ৰয়োজন যেনে শিক্ষা অধিকাৰ স্বাধীনতা অধিকাৰ আৰু এই অধিকাৰ আমাক সংবিধানেই প্ৰদান কৰে এই কথাটো মনত ৰাখিব লাগিব যেটো আমাৰ দ্বিতীয় কাৰণ বা কাৰকটোত উল্লেখ আছে সকলো মানুহে জীৱন একে থাকিব নেকি সকলোৱে বিচাৰে জীৱনৰ মানদণ্ড উন্নত হ'ব লাগে তাৰ কাৰণে সুযোগ সুবিধা পাব লাগিব কোনবিলাক সুযোগ পাব লাগিব শিক্ষা অধিকাৰ পাব লাগিব স্বাধীনতা অধিকাৰ পাব লাগিব বিচাৰিব যেতিয়া নাগৰিকে সেইবিলাক কোনে দিব আমাক সেই সংবিধানেই দিব এই অধিকাৰ আমাক সংবিধানেই প্ৰদান কৰে আৰু তাক লিখিত ৰূপত দিয়ে আৰু চৰকাৰে সেইবিলাক লিখিত ৰূপত থকাৰ কাৰণেহে মানি চলে 3 নম্বৰ পইণ্ট 3 নম্বৰ কি কৈছে এখন গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থাত নাগৰিকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁ পছন্দৰ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্বও সংবিধানে প্ৰদান কৰিছে গতিকে
এই নিৰ্বাচন প্ৰক্ৰিয়া কেনে হ'ব, কেনে নিৰ্বাচন পৰিচালনা কৰিব, এইবিলাক সকলোবিলাক সংবিধানতে লিখা থাকিব। আমাৰ দেশ গণতন্ত্ৰ, ইয়াত প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হয়, হয়নে নহয়? ইলেকশ্যন সিদিনা হৈছিলে, পঞ্চায়ত ইলেকশ্যন, তাৰ আগতে MP ইলেকশ্যন হৈছিলে, তাৰ আগতে MLA ইলেকশ্যন হৈছিলে। এইবিলাক কিয় হৈছে? এইবিলাক থকাৰ কাৰণে নাগৰিকে প্ৰত্যক্ষ পৰোক্ষভাৱে নিৰ্বাচন কৰিব পাৰে তেওঁৰ পচন্দৰ প্ৰাৰ্থীক। কোনে কাক MLA বনাব, নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব, নিজৰ নেতা নিৰ্বাচন কৰিব, কোন মুখ্যমন্ত্ৰী হ'ব, কোন প্ৰধানমন্ত্ৰী হ'ব, তাৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু নিৰ্বাচন কেতিয়া হ'ব, নিৰ্বাচন কেনেধৰণৰ হ'ব, গোটেই প্ৰক্ৰিয়াবিলাক ক'ত লিখা থাকিব? সংবিধানত। গতিকে গণতান্ত্ৰিক দেশত সংবিধানে নাগৰিকক ভোটাধিকাৰ দিছে আৰু ই তেওঁলোকক সহায় কৰে চৰকাৰৰ প্ৰতিনিধি নিৰ্বাচন কৰাত। আৰু এই নিৰ্বাচন প্ৰক্ৰিয়া কেনেকুৱা হ'ব, কোনে নিৰ্বাচন পৰিচালনা কৰিব, সকলোবিলাক দিশ ইয়াতে লিখা থাকে সংবিধানত। সংবিধানত থাকিব। 4 নম্বৰ পইণ্টটো আমি আলোচনা কৰিম এতিয়া। সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্ৰণ কৰে। এই ধৰণে লাইনটো আৰম্ভ হৈছে, আছেনে নাই? চৰকাৰৰ ক্ষমতা সংবিধানে নিয়ন্ত্ৰণ কৰে। কেনেকে? সংবিধানে চৰকাৰ বিভিন্ন শাখাৰ ক্ষমতা সীমাটো নিৰ্ধাৰণ কৰি দিছে। চৰকাৰৰ বিভিন্ন বিভাগ আছে, এই বিভাগবিলাকৰ কাম ক্ষমতা সংবিধানে ঠিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিব সেয়াও নিশ্চিত কৰে। চৰকাৰৰ 3টা অংগ আছে, আমি কৈছিলোৱে, কাৰ্যপালিকা, আইনপালিকা, ন্যায়পালিকা। এই প্ৰতিটো বিভাগে কি কাম কৰিব, সকলোবিলাক তেওঁলোকৰ কামৰ সীমা আৰু ক্ষমতা এই সংবিধানে নিশ্চিত কৰে। সেইকাৰণে সংবিধানখন আমাৰ প্ৰয়োজন। এয়া ই আইন, কাৰ্যপালিকা, ন্যায়পালিকাৰ দায়িত্ব, কৰ্তব্য, ক্ষমতা স্পষ্ট কৰে। গতিকে চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানে লিপিবদ্ধ কৰা থাকে, যাৰ কাৰণে চৰকাৰৰ সকলো কাম কাজ সুচাৰুৰূপে পৰিচালিত হয়, লিখিত থাকে। শিক্ষা বিভাগে শিক্ষা বিভাগৰে কাম কৰিব। শিক্ষা বিভাগে আকৌ ৰাস্তা বনাবলৈ যাব নেকি? স্বাস্থ্য বিভাগে স্বাস্থ্য বিভাগৰ কাম কৰিব। বেমাৰ কাৰোবাৰ হৈছে নেকি, স্বাস্থ্য বিভাগে আহি পেলাই বজাৰত সোমাব নেকি? বা পাচলি কেলে দাম বাঢ়িছে সুধিব নেকি? এইটো বেলেগ বিভাগ, যোগান বিভাগ আছে, যাৰ যিটো দায়িত্ব। বন মন্ত্ৰীয়ে বনত কি হৈছে চাব, জীৱ জন্তু আছেনে নাই সুৰক্ষিত হ'ব, গছ গছনি ঠিকে আছেনে নাই, ৰাষ্ট্ৰীয় উদ্যান এইবিলাক ঠিক আছেনে নাই। বন মন্ত্ৰী আহি স্কুলত পঢ়াবহি নেকি? গতিকে যাৰ যি দায়িত্ব সেইটো স্পষ্টকে ইয়াতে আছে সংবিধানতে। এতিয়া কৈছে তেওঁৰ এনেকুৱা ক্ষমতা যে আছে, এই ক্ষমতাবিলাক অপব্যৱহাৰ কৰিলে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰিব পৰাৰ ব্যৱস্থা এই সংবিধানতে আছে। কোনোবাই যদি আমি কোৱা ধৰণে কাম নকৰে, বেলেগ কাম কৰিবলৈ যায়, বেলেগৰ কামত হাত দিয়ে, তেতিয়া বাধা দিব লাগিব। বাধা দিলে যে ক'ব যে আমি এইটো কিয় কৰিব নোৱাৰো, আপুনি কিয় নোৱাৰে বুলি কৈছে, তেতিয়া আমি সংবিধানখনৰ কথা ক'ব লাগিব যে সংবিধানত উল্লেখ আছে কাৰ কি কাৰ্য, কোনে কাৰ্যৰ সীমা ক'লৈকে সীমিত কৰি থোৱা আছে, কাৰ ক্ষমতা ক'ত সীমাবদ্ধ হৈ আছে। গতিকে এই কথাটো সংবিধানত আছে। চৰকাৰে যদি অন্যায় কৰে, জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে যদি বিভিন্ন আইন জাপি দিয়ে, তাৰো বিৰোধিতা হ'ব পাৰে। গতিকে চৰকাৰে অন্যায় কৰিলে সংবিধানৰ লিখিত নিয়মৰ জৰিয়তে তাক নিয়ন্ত্ৰণ কৰিব পাৰি। 5 নম্বৰ পইণ্ট কি কৈছে, সংবিধানে ৰাষ্ট্ৰ এখনক সুপৰিকল্পিতভাৱে পৰিচালনা কৰাত সহায় কৰে। এতিয়া ভাৰতবৰ্ষৰ সুন্দৰভাৱে চলি আছে, পৰিচালিত হৈ আছে। কিয়? কাৰণ ভাৰতৰ এখন সংবিধান আছে। এই সংবিধানে
দেশ সুসংগঠিত কৰি ৰাখিছে, নিয়মিতভাৱে তাক কাম কাজ কৰাত সহায় কৰিছে সংবিধানৰ বিভিন্ন যি দফাবিলাক আছে, আইনবিলাক আছে, সেইবিলাক অনুকৰণ কৰাৰ কাৰণে। ইয়াত এটা উদাহৰণ দিছে, বিদ্যালয়ৰ পৰিৱেশ মন কৰিবলৈ কৈছে। পুৱা 8:30 বজাৰ লগে লগে কোনে বেল বজালে? হৰাইন ককাই। আমাৰ বিদ্যালয়ত কোনে বজায় বেল? ৰজনী ককাই বজায়। গতিকে ইয়াৰ দ্বাৰা কি বুজাইছে? যে এইটো এটা নিয়ম হৈছে, বিদ্যালয়ৰ কাম কাজো নিয়ম মাফিক চলে। যেনে সময়ত ঘণ্টা বাজিলে প্ৰধান শিক্ষয়িত্ৰীসহ বিদ্যালয়ৰ আন শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰাতঃসভাত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰাৰ্থনা কৰিলে। কৰে নে নকৰে? এইবিলাক নীতি নিয়মত হৈ আছে। গতিকে বিদ্যালয়ত প্ৰাতঃসভা সদায় হ'ব লাগিব, এইটো নিয়ম আছে বিদ্যালয় শৃংখলাৰ লগত জড়িত। যিবিলাক সহকাৰী শিক্ষক আছে, দেৱেন ছাৰে লঘু ব্যায়াম কৰোৱাৰ পিছত শাৰী পাতি শ্ৰেণীকক্ষলৈ ছাত্ৰ ছাত্ৰীসকলক যাবলৈ দিলে। ৰাতিপুৱা কি কৰা তোমালোকে? মাৰ্চ ফাৰ্ষ্ট 1 2 3 4 কৰে নে কৰে? তাৰপিছত লাইন পাতি কলৈ যায়? ওচৰত কৰাৰ পিছত। গতিকে এইবিলাক কেনেকে হৈছে? বিদ্যালয়ৰ নিয়মিত এটা কাৰ্যসূচী হৈছে। আহি পেলাই পোনে পোনে আমি ক্লাছ কৰোঁ নেকি? প্ৰাৰ্থনা সভা হয়, শপত বাক্য হয়, ৰাষ্ট্ৰীয় সংগীত হয়, সেইবিলাক কৰাৰ পিছতহে আমি বেলেগ কাৰ্যসূচী বা প্ৰত্যেকজন শ্ৰেণী শিক্ষকে পাঠদানৰ বাবে শ্ৰেণীত প্ৰৱেশ কৰে আৰু শিক্ষকসকলে নিজ নিজ কৰ্তব্য পালন কৰে। ইয়াৰ পৰা কি জানিব পাৰিলো? যে বিদ্যালয়ৰ কামবোৰ নিয়াৰিকৈ চলিবৰ বাবে কি আছে আমাৰ বিদ্যালয়ত? সকলোৱে ভাগে ভাগে নিজা দায়িত্ব পালন কৰাৰ বাবে বিদ্যালয়খন চলি আছে। আছেনে নাই? চবকে ভাগ কৰি দিছে নে? কোনে কি পঢ়াব দিছে? ইংৰাজী, গণিত, সমাজ বিজ্ঞান, বিজ্ঞান ভাগ ভাগ আছে। চবকে দায়িত্ব দিছে, নিয়ম আছে, কোনটো কেতিয়া ক্লাছ হ'ব, সময় নিৰ্ধাৰণ কৰা আছে। সেইবিলাক নকৰিলে ওপৰা-ওপৰি হ'ব। বিদ্যালয়ত সকলো দায়িত্ব ভাগ ভাগ হৈ কাম কৰাৰ ফলতহে শৃংখলা ৰক্ষা হৈছে। ঠিক তেনেদৰে ৰাষ্ট্ৰ এখনতো এই সুকলমে পৰিচালনা হ'বলৈ হ'লে সংবিধানে চৰকাৰৰ 3টা অংগ, এইটো কাৰ্যপালিকা, বিধানমণ্ডল, আইনপালিকা। চৰকাৰ কেইটা অংগ আছে? 3টা। এই 3টাৰ মাজত দায়িত্বসমূহ ভগাই দিছে। ভগাই দিয়াৰ ফলত কি হৈছে? সকলোৱে নিজৰ নিজৰ কাম কৰিছে। 3টা অংগৰ পাৰস্পৰিক সম্পৰ্কত কাম বনবিলাক হৈ আছে। প্ৰতিটো বিভাগে নিজৰ নিজৰ কাম কৰাৰ কাৰণেহে সম্ভৱ হৈছে। আৰু এইবিলাক ক'ত উল্লেখ আছে? সংবিধানত। আৰু এইটোকে কৈছে শেষত, সংবিধানত এই ব্যৱস্থা নথকা হলে ৰাষ্ট্ৰত অৰাজকতা হ'লহেঁতেন, প্ৰশাসনীয় কাৰ্যত বেমেজালিৰ সৃষ্টি হ'লহেঁতেন। এই দামত থাকিবনে? সংবিধান নাথাকিলে দেশত কি হ'ব? শাসন ব্যৱস্থা ভংগ হৈ যাব, বিশৃংখলতা দেখাই দিব। এই বিষয়কেইটা আমি এতিয়া পালো যে সংবিধান এখনৰ কিয় প্ৰয়োজন আছে বা সংবিধানে আমাক কি কি সুবিধা কৰি দিছে দেশ এখন সুশৃংখলিতভাৱে পৰিচালনা কৰিবলৈ। এইডোখৰলৈকে ঠিক আছে? আছেনে নাই? ইয়াৰ ওপৰত আমি কি পঢ়িলো? এটা কিছুমান প্ৰশ্ন হ'ব। এই প্ৰশ্নখিনিও মই এতিয়া আলোচনা কৰিম। চবেই চাব লাগিব।